Hello aspirants, welcome back to Legal Cluster. Azir video to cover photo khon dekhi gom paise je aji ami eta khub important topic apnalokor loi ahisu aru he topic to hoise je strategy eta plan aru bahut hokolor enekwa hoy je without coaching without guidance kene dhorone preparation solam hoine so Assam Judicial Service babe ji hokole ভাবে যে পৰীক্ষাটো দিব পাৰিম আমি অকনমান প্ৰিপাৰেচন কৰিব স্টাৰ্ট কৰিব লাগিছিল গতিকে সেই সকলৰ বাবে এই ভিডিওটো অলপমান মোটিভেশনাল হ'ব অলপমান আইডিয়া আৰু ষ্ট্ৰেটেজি আপোনালোকক দিব প্লাস ষ্ট্ৰেটেজি এটা বনোৱাত আপোনালোকক এটা আইডিয়া দিব আৰু তৃতীয়তে হৈছে যে যি সকলে ভাবে যে উইদাউট কোচিং বা গাইডেন্স কেনে ধৰণে আগবাঢ়িম বা পাৰিম নে নোৱাৰিম সেই প্ৰশ্নটোৰ উত্তৰ কিন্তু আপোনালোকে এইটো ভিডিওতে পাব গতিকে ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকক এইটো বস্তু মই ক'ব বিচাৰো যে ভিডিওটোত কিছুমান এনেকুৱা হয়তো সেন্টেন্সেস মই কম যি আজি আপোনালোকক কিন্তু ইয়াত টাচ কৰি যাব আৰু আপোনালোকে যদি কেতিয়াবা ডিমোটিভেট হয় তেতিয়া হলে কিন্তু এই ভিডিওটো মেলি এদিন হলেও চাব খুলি এদিন হলেও চাব আৰু তেতিয়া আপোনালোকৰ অটোমেটিক মোটিভেশন আহিব আহক স্টাৰ্টিংতে এটা কথা কওঁ যে যি সকলে এক্সপেৰিয়েন্স হৈছে আফটাৰ LLB ডিগ্ৰী তেওঁলোকে প্ৰেক্টিস কৰে বা কিছুমানে প্ৰেক্টিস নকৰাকে ডাইৰেক্টলি আসাম জুডিশিয়াল সাৰ্ভিসৰ বাবে পঢ়িব বিচাৰিছে আৰু এক্সপেৰিয়েন্ট এগৰাকী হৈছে সেই সকলে প্ৰথমতে ভাবে যে কেনে ধৰণে স্টাৰ্ট কৰিম কি পঢ়িম ষ্ট্ৰেটেজি কি হ'ব মানে কোৰ পৰা স্টাৰ্ট কৰিম কি পঢ়িম কোনখন কিতাপ কোনটো নোট বা ল পঢ়িম নে ইংলিশ পঢ়িম নে অসমীয়া পঢ়িম নে কারেন্ট এফেয়ার্স পঢ়িম নে জিকে পঢ়িম কি পঢ়িম সো এই গুটেখিনি যেটো প্ৰশ্ন ন এই গুটেখিনি চাবলে গলে আমি একদম স্ট্ৰেইট টু দ্য ওয়ে অফ জুডিশিয়াল সাৰ্ভিসৰ এক্সামিনেশনস খিনি চাব লাগিব প্ৰথমতে এটো কম এক্সামটো হৈছে তিনিটা স্টেপৰ এক্সামিনেশন ফাৰ্স্ট আপোনালোকৰ প্ৰিলিমছ হ'ব দেন হ'ব আপোনালোকৰ মেইনছ এন্ড দেন হ'ব আপোনালোকৰ ইন্টাৰভিউ সো এনেকুৱা ধৰণৰ এক্সাম যেটো কম্পিটিটিভ এক্সামিনেশন হয় প্লাস 3 stages of examination থাকে যেনে ধৰক UPSC যিকোনো ষ্টেটৰ পাব্লিক সাৰ্ভিস কমিশন আমাৰ অসমৰ APSC আৰু দ্বিতীয়তে হৈছে যিকোনো ষ্টেটৰ জুডিশিয়াল সাৰ্ভিস আমাৰ অসমৰ হৈছে AJS হয়নে এনেকুৱা ধৰণৰ এক্সামিনেশন যত কম্পিটিশন থাকিব কম্পিটিটিভ এক্সাম হয় আৰু লগতে থাকিব তাত 3 stages of examination সেই তেনেকুৱা ষ্টেজৰ এক্সাম বিলাকক বা তেনেকুৱা প্ৰকাৰৰ এক্সাম বিলাকৰ সদায় এটাই ওয়ে থাকে হেতু হৈছে যে ৰিভাৰ্স ষ্টাডি গতিকে প্ৰথমতে মই আপোনালোকক জনাই দিও যে অসম জুডিশিয়াল সাৰ্ভিস আসাম জুডিশিয়াল সাৰ্ভিসৰ বাবে প্ৰিপাৰেচন কৰিবলৈ হলে the best plan is reverse study কেতিয়াও আপোনালোকে ভুলটো ডাইৰেক্টলি প্ৰিলিমছ আছে কাৰণে প্ৰিলিমছলে পঢ়ি আছো তাৰ পিছত মেইনছৰ এক্সামৰ আগে মেইনছলে পঢ়িম তাৰ পিছত ইন্টাৰভিউ আহিব আকৌ ইন্টাৰভিউ কাৰণে এক্সট্ৰা প্ৰিপাৰেচন সেইটো কাম কেতিয়াও নকৰিব আপোনালোকৰ প্ৰথমতে মই হেকাৰে এইটো কথা কৈছো যে plan to আপোনালোকৰ উল্টা so the exam is prelims mains and interview but your preparation should be mains as well as prelims and then interview ঠিক আছে আমাৰ মেইনছ আৰে সদায় স্টাৰ্ট কৰিব লাগে জুডিশিয়াল সাৰ্ভিস APSC UPSC সবতে সদায় ডাইৰেক্টলি মেইনছৰ কাৰণে আপোনালোকে পঢ়ক কাৰণ এদিনটো প্ৰিলিমছ ক্লিয়াৰ কৰিবই কিন্তু মেইনছ কোনে ক্লিয়াৰ কৰাই দিব হয়নে আৰু মেইনছৰ আগত খুব কম সময় পাও 2-2.5 মাহৰ ভিতৰত আপোনালোকৰ ইমানখিনি ল পেপাৰ ইংলিশ অসমীয়া এক্সট্ৰাকে পেপাৰ জিকে এখন এক্সট্ৰা পেপাৰ গতিকে আপোনালোকে নোৱাৰিব আচ্ছা তাৰ আগত যোৱাৰ আগত এতিয়া মই ফাৰ্ষ্টটো কলৱে যে আমাৰ ষ্টাডিটো কেনেকুৱা ধৰণৰ হ'ব ৰিভাৰ্স ষ্টাডি ঠিক আছে আৰু এই ভিডিওটো সেই সকলৰ বাবে যি সকলে ঘৰতে বহি পেলাই প্ৰিপাৰেচন কৰিছে উইদাউট কোচিং উইদাউট গাইডেন্স আৰু লগতে তেওঁলোকে ঘৰত বহি কেনে ধৰণে প্ৰিপাৰেচন কৰিব হেতুৰ ওপৰতে আজি এই ভিডিওটোত আমি কথা পাতিম এতিয়া হৈছে যে আপোনালোকৰ এনেকুৱা কিছুমান এস্পাইৰেন্ট থাকিব যি ধৰক এই জাস্ট AIB দি পেলাই উঠিছে আৰু তেওঁলোকে এতিয়া প্ৰিপাৰেচন চলাব AJS ৰ কাৰণে তেওঁলোকে কোৰ্টলে না যায় এই এবছৰ তেওঁলোকে স্যাক্ৰিফাইস কৰি পঢ়িব দ্বিতীয় আমি পাম যে যি সকলে অলৰেডি কোৰ্টলে গৈ আছে বা এতিয়া পা তেওঁলোকে কোৰ্টলে যাবলৈ আৰম্ভ কৰিব আৰু কোৰ্টৰ লগত কেনে ধৰণে আপোনালোকে কোৰ্ট চেম্বাৰ প্লাস ষ্টাডি আপোনালোকে কেনেকৈ মেইনটেইন কৰিব হেতু বস্তু আমি পাতিম একদম কিন্তু শেষৰ ফালে আমি এই টাইম টেবলছ খিনি পাতিম তাৰ আগত মই আপোনালোকক প্ল্যানটোৱে কওঁ সো নেক্সট হৈছে যে আপোনালোকৰ এতিয়া প্ৰশ্ন আহিব যে কেনেকৈ কোচিং নলুৱাকে কেনেকৈ গাইডেন্স নলুৱাকে কিনো পঢ়িম সো সেই যে কোচিং নলুৱাকে গাইডেন্স নলুৱাকে কিনো পঢ়িম কোৰ পৰা স্টাৰ্ট কৰিম এতিয়া সেই প্ৰশ্নকেইটাৰ উত্তৰটো মই দি লওঁ চাও আপোনালোকে প্ৰিপাৰেচন কৰি আছে এটা ডাঙৰ এক্সামিনেশন লে হয়নে এইটো কোনো ক্লাস 10 বা 11 ৰ এক্সাম নহয় গতিকে এনেকুৱা এটা এক্সামিনেশন যত আপোনালোকে প্ৰিলিমছ মেইনছ ইন্টাৰভিউ তিনিটা ষ্টেজে পাৰ কৰিব লাগিব তিনিখন দেওনা পাৰ কৰিব লাগিব গতিকে প্ৰথম ষ্টেজটো পাবলৈ হলে
লাগিব ধৈৰ্য লাগিব সহ্য আৰু লাগিব অলপমান মোটিভেশ্যন নিজক লৈ ঠিক আছে সো প্ৰথমতে আপোনালোকে ষ্টাৰ্টিং কেনেকৈ কৰিব চাওক দিনটোৰ আপোনালোকে যদি এটা বস্তু ভাগ কৰে যে আমাৰ জুডিশিয়াল সাৰ্ভিস গ্ৰেড 3 আছে 8খন ল পেপাৰ লগতে আছে ইংলিশৰ এখন পেপাৰ জিকেৰ এখন পেপাৰ আৰু এখন আছে অসমীয়াৰ পেপাৰ হয়নে এইখন আমাৰ পেপাৰ হয় প্ৰিলিমছত কাৰেন্ট এফেয়াৰ্স থাকে অলপমান কিন্তু খুব কম আহা দেখা যায় হলেও পঢ়িবটো লাগিবই গতিকে এইখিনি হৈছে আপোনালোকৰ পেপাৰ এতিয়া আপোনালোকে ভাবিব লাগিব যে সেই পেপাৰখিনি কেনে ধৰণে ভাগ কৰো যদি আমি প্ৰথমৰ পৰাই ধৰক জানো যে অসমীয়া 10 মাৰ্কৰ আহিব প্ৰিলিমছত ইংলিশ মাত্ৰ 5-6 মাৰ্কৰ আহিব জিকে কাৰেন্ট এফেয়াৰ্সও কমে আহে কিন্তু 80% অফ দ্য পেপাৰ উইল বি ফ্ৰম ল পোৰ্শন গতিকে আমি যদি হেতু বস্তু আগতেকে জানো ন আৰু আমি ভুলটো কি কৰো আমি লয়ে ঠিকছে পঢ়ো ষ্টুডেন্টছে ল খিনি বেছিকৈ পঢ়ি দিয়ে আৰু পাহৰি যায় যে তেওঁলোকৰ ইংলিশ অসমীয়া প্ৰিলিমছত হে কম মাৰ্কস আহে মেইনছত নহয় কিন্তু মেইনছত 100 নম্বৰ থাকিব অসমীয়া বাৰু 50 আহে প্ৰিলিমছত দেখি মেইনছত কিন্তু ইংলিশৰ 100 থাকিব জিকেৰ 100 থাকিব হয়নে গতিকে আমি কোনো এখন পেপাৰ এনেকুৱা নহয় যে এখন আমি কমকে পঢ়িম এখন আমি 8খন ল পেপাৰ আছে গতিকে ল পেপাৰখিনি ঠিকছে পঢ়ি যাও হেতু কিন্তু ভুল হেতুটো কমপ্লিটলি এটা ভুল ষ্ট্ৰেটেজি গতিকে আপোনালোকে যেতিয়া ষ্ট্ৰেটেজি এটা বনাইছে বা আজিৰ এই ভিডিওটো চাই যদি কোনোবাই লিখি গৈছে কোনোবাই যদি এইখিনি বস্তু নোট কৰি গৈছে ফাৰ্স্ট পইণ্টটো লিখক যে আপোনালোকৰ ষ্ট্ৰেটেজিত সমানে আপোনালোকে সকলো সাবজেক্টক টাইম দিব লাগিব ঠিক আছে ষ্ট্ৰেটেজি বনাওতে আইডিয়া নম্বৰ 1 আইডিয়া নম্বৰ 2 টো মই আপোনালোকক কম হেতু হৈছে যে স্যাক্ৰিফাইস পৃথিৱীত যদি আপুনি স্যাক্ৰিফাইস কৰিব পৰা নাই ন স্যাক্ৰিফাইস ইন দ্য সেন্স যে কিবা এটা বস্তু পাবলে কিবা এটা বস্তু তেতিয়ালে আপুনি একোটা মানে মজাই পোৱা নাই আপুনি সাকসেসৰ ৰাস্তাতে নাই প্ৰত্যেকজন সাকসেসফুল মানুহে আপোনাক এটাই ক'ব যে মই এটোৰ কাৰণে মই এটো স্যাক্ৰিফাইস কৰি থৈছো গতিকে এই বছৰটো এটা মানে প্ৰিপাৰেচন যিমান দিন চলাব সেই গুটেই সময়খিনিত লাগিলে হে আপোনাৰ 6 মাহে হওক 3 মাহে হওক বা 1.5-2 বছৰে হওক সেই গুটেই সময়খিনিত কিছুমান বস্তু স্যাক্ৰিফাইস প্ৰথম স্যাক্ৰিফাইসটো হৈছে যে মানুহে ৰেষ্ট ল'ব লাগে শুব লাগে কিন্তু টোপনিও স্যাক্ৰিফাইস হৈ যায় দ্বিতীয়টো হৈছে যে হেনেকুৱা এটা সপোন যেটো সপোনে আপোনাক শুবলেই নিদিব গতিকে শুব কৰ পৰা তৃতীয়টো হৈছে যে সেলিব্ৰেশনস মই প্ৰত্যেক ভিডিওতে কওঁৱে প্ৰায়ে ভিডিওত কওঁ প্ৰত্যেক নহয় প্ৰায়ে ভিডিওত মই কওঁ যে সেলিব্ৰেশনৰ পৰা অকনমান কৰক সেলিব্ৰেশন কিন্তু অকনমান সময় কম সেলিব্ৰেশনত কৰক বাকিখিনি আপুনি অকনমান পঢ়াত লগাও সেলিব্ৰেশন দিনাখনো কিন্তু পঢ়িব লাগে গতিকে কিবা এটা বস্তু ধৰক সেলিব্ৰেশন আমি পাতিছো ইদাৰ ইটস নিউ ইয়াৰ ইদাৰ ইটস বিহু বা পূজা বা ঈদ যে নহক সেলিব্ৰেশনটো কিন্তু সেই দিনাখনো যদি কিতাপখন অকনমান মেলি পঢ়িছে দ্যাট মিন্স ইউ আৰ ভেৰি লয়াল টু দ্য প্ৰিপাৰেচন আপোনাক লয়াল সেই আপোনাৰ গুণটোৱে কৰিব সেই হ্যাবিটটোৱে আপোনাক লয়াল কৰি পেলাব ঠিক আছে এইকেটা হৈছে প্ৰধান আইডিয়া এতিয়া আহু যে আমি এই প্ৰিপাৰেচনটো কিমান দিন কৰিম কিমান দিন বা কি পঢ়িম কেনেকৈ কৰিম আৰু কিমান দিনৰ বাবে চলাব লাগিব কিমান সময় লাগিব প্ৰথমতে কওঁ যে চাওক জুডিশিয়াল সাৰ্ভিসৰ যেটো প্ৰিপাৰেচন হয় যদি আপুনি অকল প্ৰিলিমছ বুলি পঢ়ি আছে মেইনছৰ কোনো আপোনাৰ মাথাতে নাই চিন্তাতে নাই তেতিয়া হলেতো হেতু 3-4 মাহত আপোনাৰ হৈ যায় হয়নে কিন্তু যদি আপুনি 3টা ষ্টেজ এক্সাম পাস কৰিম বুলি ভাবিছে যে নাই মই মোক প্ৰিলিমছ নহয় মোক গুটেই পোষ্টটো লাগে হয়নে এইকিটা পোষ্টৰ মোক অমুক পোষ্টটো মোক লাগিবই মোক ৰ্যাঙ্ক নম্বৰ 2 লাগিব মোক ৰ্যাঙ্ক নম্বৰ 1 লাগিব মোক ৰ্যাঙ্ক 10টাৰ ভিতৰত লাগিব তেতিয়া বা মোৰ এই গুটেকিটা ৰ্যাঙ্কৰ ভিতৰত কোনোবা এটা পোষ্ট মোক লাগে তেতিয়া হলে আপোনালোকে টাইম দিব লাগিব সময় দিব লাগিব তাক প্ৰায় 1 পৰা 1.5 বছৰ সময় গতিকে যি সকলে 2025 ৰ জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছে প্ৰিপাৰেচন ঘৰতে বহি তেতিয়া হলে 1 বছৰ লাগাতাৰ লাগি যাওক লাগাতাৰ 1 ইয়াৰ মানে কন্টিনিউয়েশন কৰক 1 ইয়াৰ কাৰণ এবছৰ তলত আপোনালোকৰ সেই গুটেই পেপাৰখিনি মেইনছ আৰু প্ৰিলিমছৰ বাবে পঢ়া নহয়গে গতিকে আপোনালোকে ধীৰে স্থিৰে ধৈৰ্য ৰাখি সময় দিয়ক যে লৰালৰি নহয় 2025 ত এক্সাম পাতিলে অফ কোৰ্স আপোনালোকে এপিয়াৰ কৰিবই কাৰণ এপিয়াৰ কৰিবই লাগিব তেতিয়াহে গম পাব যে এক্সামিনেশনটো কেনেদৰে হয় কিন্তু 2026 লৈকে আপোনালোকে এক্সামটো বাবে ৰখিব লাগিব কিয় কাৰণ প্ৰিপাৰেচনটো এটা বছৰ লাগিব মিনিমাম আৰু লগতে আপোনালোকে 2025 ৰ জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিবহে গতিকে আপোনালোকক সময় লাগিব হেহে প্ৰথম কাৰণটো হৈছে কথাটো হৈছে যে আপোনালোকে লৰালৰি নকৰি সময় উলিয়াবলে সময় দিবলে
নিজৰ পৰা আপোনালোকে সময় অকমান উলিয়াব যে এইখিনি সময় মই পঢ়িম আৰু নিজকে সেইখিনি সময় দিব যে এইখিনি সময় মই নিজকে সময় দি আছো মোৰ নিজৰ ক্যাৰিয়াৰটোৰ কাৰণে মই সময় দি আছো হয়নে সো ক্যাৰিয়াৰ এটা গঢ়িবলৈ হলে আপুনি প্ৰথম সময় উলিয়াবও লাগিব আকৌ সময় নিজক দিবও লাগিব সেই দুটা কথা কাম মানে আপোনালোকে কৰিবই লাগিব ঠিক আছে এতিয়া আহি যাও যে এই এটা বছৰত কেনে ধৰণে পঢ়িম কি পেপাৰ দি ষ্টাৰ্ট কৰিম কি কৰিম সো যদি আপোনালোকে প্ৰথমতে ভাবে যে আমি এখন ল পেপাৰকে গৈ থাকো তেতিয়া হলে কিন্তু হেতু বস্তু এটা ভুল ধাৰণা কাৰণ এখন ল পেপাৰ মানেই হৈছে এটা মাহ আপুনি যদি বিএনএস আৰু আইপিসি মেলি লয় এক মাহতটো খতমেই নহব কবলে গলে দুদিনতে পাৰি কিন্তু জুডিশিয়াল সাৰ্ভিসৰ কাৰণে ইন ডিটেইল আপুনি প্ৰিলিমছ আৰু মেইনছৰ কাৰণে পঢ়িবলৈ হলে আপোনাক হেখন এমাহ লাগিব হয়নে গতিকে আপোনালোকে দুখন পেপাৰ কৈ ষ্টাৰ্ট কৰক দুখন পেপাৰ আপোনালোকে সাময়িককে লৈ যাওক ধৰক এখন ডাঙৰ পেপাৰ লৈছে এখন আপোনালোকে সৰু পেপাৰ ললে মানে এখন মেজৰ পেপাৰ আৰু এখন মাইনৰ পেপাৰ ললে ষ্টাৰ্ট কৰিলে এতিয়া ষ্টাৰ্টটো কেনেকৈ কৰিব মই হেতু কথাও কৈ দিম যিহেতু আপোনালোকে ঘৰতে বহি পঢ়িব আৰু এই ভিডিওটো স্পেশালি সেই সকললৈকে যিসকলে ঘৰতে বহি ধৰক পঢ়িব গতিকে এই ষ্ট্ৰেটেজিটো কোৱা মানে ক'বলৈ ষ্টাৰ্ট কৰাৰ আগত এটোৱে কম যে ঘৰত বহি পঢ়া মানে হৈছে কিন্তু এটা প্ল্যান যদি প্ল্যান নাই ঘৰত বহি কিন্তু পঢ়ি লাভ নাই গতিকে প্ল্যানটো বনাওতে মই যিখিনি আইডিয়া কৈছো নোট ডাউন কৰক আৰু নেক্সট হৈছে আপোনালোকে কেনে ধৰণে আৰম্ভ কৰিব সো দুখন পেপাৰ কৈ আৰম্ভ কৰক আৰু আৰম্ভ কৰোতে আপোনালোকে প্ৰথম দিনাখনৰ পৰাই এটো বস্তু ভাবিব লাগিব যে আপোনালোকে কিয় আৰম্ভ কৰিছে যাতে আপোনালোকে এটা পজিশন পাব পাৰে দ্বিতীয়তে হৈছে যে আপোনালোকে আৰম্ভ কৰা দিনাখনে এটো ভাবিব যে আপোনালোকৰ প্ৰত্যেকটো আনসাৰ কিন্তু জাজ এজনে লিখাৰ দৰে হ'ব লাগিব এজন এলএলবি ষ্টুডেন্টে লিখাৰ নিচিনাকে আনসাৰ লিখিলে এতিয়া নহব গতিকে প্ৰত্যেকটো আনসাৰ বনাওতে সাৱধান খুব ধুনিয়াকৈ আনসাৰ বিলাক বনাব আৰু আগৰ কোৱেশ্চন পেপাৰছ খিনি চাব লাগিব এতিয়া ধৰক আপোনালোকে ষ্টাৰ্ট কৰিছে এজ ফৰ এক্সাম্পল আপোনালোকে ষ্টাৰ্ট কৰিছে ধৰক CRPC বা BNSS আৰু লগতে আপোনালোকে ষ্টাৰ্ট কৰি আছে ট্ৰান্সফাৰ প্ৰপাৰ্টি এক্ট গতিকে দুইখন যেতিয়া ষ্টাৰ্ট কৰে প্ৰথমতে আগৰ কোৱেশ্চন পেপাৰ বিলাক চাব কি আছে কি নাই আহা কেনেকুৱানো প্ৰশ্ন আহিছে কিমাননো মাৰ্কছৰ আহিছে হেখিনি কোৱেশ্চনছ ৰিপিট নহয় খুব কমে হয় কিন্তু কেনে ধৰণৰ আহিছে কোৱেশ্চন দুই তিনটা কোৱেশ্চন লগাই পেলাই আহিছে নেকি নে সব 1 মাৰ্কছৰ আহিছে নে 10 মাৰ্কছৰ আহিছে নে 5 মাৰ্কছৰ আহিছে চাব তাৰ পিছত আপোনালোকে চাব যে এখন কিতাপৰ পৰা কিমান কোৱেশ্চন আহে ধৰক CRPC ৰ কিমান মাৰ্কছ আহিছে TP ৰ কিমান মাৰ্কছ আহিছে BNS ৰ কিমান মাৰ্কছ আহিছে বা IPC ৰ আগতে কিমান মাৰ্কছ আহি গৈছে হেখিনি মাৰ্কছ খিনি আপোনালোকে চাই লব তেতিয়া গম পাব যে এখন পেপাৰত ওয়েটেজটো কিমান আছে ৰাইট গতিকে যেটো বস্তু ওয়েটেজ বেছিকৈ আছে ধৰক এখিনি পেপাৰৰ বেছিকৈ কোৱেশ্চনছ আহিছে গতিকে সেই পেপাৰখিনি আপুনি ষ্টাৰ্ট কৰক সেই পেপাৰ দুখনে আপুনি ষ্টাৰ্ট কৰক যে দুখন পেপাৰ পৰা যথেষ্ট কোৱেশ্চন আহে গতিকে এখিনি ষ্টাৰ্ট কৰিব হলেও কোৱেশ্চনছ খিনি আমাৰ মেজৰ পেপাৰ অফ কোৰ্স কোৱেশ্চন বেছি আহে মাইনৰ পেপাৰৰ কোৱেশ্চন কম আহে হয়নে এতিয়া হৈ গল যে প্ৰিলিমছৰ আৰু মেইনছৰ ষ্টাৰ্ট কেনেকৈ কৰোঁ সো ইউ উইল ষ্টাৰ্ট ফ্ৰম মেইনছ ৰাইট মই আগতে কৈছো যে ৰিভাৰ্স প্ৰিপাৰেচন গতিকে ইউ আৰ ষ্টাৰ্টিং ফৰ মেইনছ এট ফাৰ্ষ্ট ইউ আৰ ষ্টাৰ্টিং ফৰ মেইনছ নাও কিতাপ বেয়াৰেক্ট আৰু এখন নিজৰ নোট কপি এতিয়া আকৌ নাভাবিব যে মেম নোটছ নবনোৱাকে হৈ যায় দেখোন নোটছ বনাবই লাগিব আৰু নোটছ কেনেদৰে বনাই হেতুৰ ওপৰত মই নেক্সট এটা ভিডিও আপলোড কৰিম মই আহিম আকৌ আপোনালোকৰ মাজলৈ যি সকলে ঘৰতে ধৰা প্ৰিপাৰেচন কৰিছে তেওঁলোকে নাজানিব যে নোটছ কেনেকৈ বনাম আৰু নোটছ বনাওতে সময় নষ্ট হয় নেকি আৰু নোটছ বনাহে আছো বলে পঢ়া একো হোৱা নাই হেবোৰ আহে ন মাইন্ডত গতিকে হেখিনিক লৈ মই দুদিন মানৰ পিছত আকৌ আহিম আপোনালোকক কম মই নোটছ কেনেকৈ বনাই কিন্তু আজিৰ ভিডিওটোত মই নোটছৰ কথা নকওঁ কাৰণ নহলে ভিডিওটো বহুত দীঘল হৈ যাব গতিকে আপোনালোকে আনিলে কিতাপ বেয়াৰেক্ট আৰু এখন নোট কপি সো এতিয়া আপুনি ভাগ কৰিব যে লেসন মানে সৰুতে জানি পঢ়ো লেসন আমাৰ ধৰক লেসন নাই পাৰ্ট আৰু সেকশন আছে কিন্তু আপুনি ভাগ কৰিব লাগিব যে মই আজি ট্ৰান্সফাৰ প্ৰপাৰ্টিৰ সেকশন 1 ৰ পৰা একদম 10 লৈকে এটো মোৰ এটা নিজৰ লেসন তা মানে মই আজি হেখিনি পঢ়িম আপুনি হেতু বস্তু প্ৰথম বেয়াৰেক্টৰ পৰা পঢ়ক এটো নহয় যে প্ৰথম কিতাপ দেই প্ৰথম কিন্তু বেয়াৰেক্ট প্ৰথম বেয়াৰেক্টৰ পৰা পঢ়ক তাৰ পিছত আপোনাকে কিতাপখনত সেই বস্তুটো চাওক তাৰ পিছত আপুনি হেখিনি পাৰ্টিকুলাৰ বস্তুৰ ওপৰত যেটো আপুনি বুজিছে যেটো আপুনি ধৰক দেখিছে যে এটো বস্তু এনেকুৱা হয় ইয়াৰ এক্সাম্পল আমি এটো দিব পাৰো ইয়াৰ কেছটো আমি এটো লিখিব পাৰো হয়নে সেই বস্তুখিনি আপুনি নোট কপিত মুখস্থ লিখক ইয়াত আপোনালোকৰ প্ৰফিট কি হল নম্বৰ 1 বেয়াৰ এখন পঢ়া হল তাৰ মানে প্ৰিলিমছ হলে ক্লিয়াৰ হল নম্বৰ 2 কিতাপখন পঢ়া হল তাৰ মানে মেইনছৰ বাবে প্ৰিপাৰেচন ষ্টাৰ্ট হৈ গল নম্বৰ 3
আপুনি মুখস্থ লিখিছে তাৰ মানে আপোনাৰ নোটছও প্ৰিপেয়াৰ হ'ল আৰু লগতে আপোনাৰ মেইনছৰ এটা আনসাৰ ৰাইটিং হৈ গ'ল বুজি পাইছে মই কি কৈছো আকৌ এবাৰ মই কৈ দিছো যেনে ধৰক আপোনালোকে লৈ ললে এতিয়া হঠাৎ মুখত প্ৰিএম্বলটোকে আহি গৈছে প্ৰিএম্বল চেপ্টাৰ লৈ লৈছে প্ৰিএম্বলৰ ওপৰত বেয়াৰ একটা কিবা আছে নেকি চাওক তাৰ পিছতে কিতাপখন লওক তাৰ পিছতে আপোনালোকে প্ৰিএম্বলৰ সেই নোটটো বনাওক যে প্ৰিএম্বলে কি কৈছে এভৰি ওয়াৰ্ডে কি কৈছে প্ৰিএম্বলৰ তাৰ পিছতে প্ৰিএম্বল আমি কোৰ পৰা পাইছো আইডিয়া কি হৈছে কি নাই হয়নে অবজেক্টিভ ৰিজলিউশন কি বস্তু দেন ড্ৰাফটিং কমিটি কি বস্তু হেখিনি আমি তেতিয়াই পঢ়িলৈছো এটা পাই গৈছো গতিকে নোটটো হৈ গ'ল কিন্তু ইয়াৰ মিনিং এটো নহয় যে আপুনি চাই চাই লিখি আছে এটো আকৌ ভুল নকৰিব কাৰণ চাই চাই লিখা মানে অলৰেডি কিতাপখন আছে আকৌ একটা বস্তু কিয় লিখি আছে হয়নে গতিকে মুখস্থ কৰি পঢ়ি বুজি তাৰ পিছত আপুনি লিখক আপোনাৰ গুটেকেটা কাম একেলগে হ'ল এতিয়া আহি যাও যে আমি নোটছটো মই বেলেগ এটা ভিডিও বনামে এতিয়া মই নকওঁ আপোনালোকক যে নোটছ আপুনি প্ৰিলিমছ আৰু মেইনছৰ কাৰণে এক্সট্ৰাকে বনাবনে একেখনতে হ'ব বা নোটছ যে মই এতিয়া কলো মুখস্থ লিখি যাওক তো তেনেকেটো লিখিলেটো কপি বাই কপি গুছি যাব দেখোন কনস্টিটিউশনৰ প্ৰায় 5-6খন কপি হৈ যাব হয়নে গতিকে সেই বস্তুটো নোটটো পৰিব সো নোটৰ ভিডিওটোত মই হেতু বস্তু বুজাম যে কপি বাই কপি নকৰি কেনেকে আমি নোটছখিনি প্ৰিপেয়াৰ কৰিম ঠিক আছে বা পুৰণা কোৱেশ্চনছ আমি ট্ৰাই কৰিম নেকি হেতু নোটছৰ ভিডিওত মই বনাম এতিয়া এতিয়া মই আপোনালোকক ষ্ট্ৰেটেজিৰ ওপৰত কৈ আছো গতিকে ষ্ট্ৰেটেজিত আপোনালোকে এটো প্ল্যান ৰাখিব ঠিক আছে আজি আপোনালোকে প্ল্যানিং কৰক এতিয়াও বছৰটো শেষ হ'বলৈ কেদিনমান আছে আৰম্ভণি নতুন বছৰ আহি আছে গতিকে নতুন বছৰৰ পৰা যদি ষ্টাৰ্ট কৰিম ভাবিছে এই নতুন বছৰ মানে পুৱালৈকে যিকিটা দিন আছে সেইকিটা দিনত আপোনালোকে প্ল্যানিং কৰক পৰিকল্পনাকাৰী প্ল্যানাৰ এখন বনাওক হয়নে এখন আপোনালোকে পৰিকল্পনাকাৰী বা প্ল্যানাৰ এখন আপোনালোকে বনাব লাগিব তেতিয়াহে আপোনালোকে সেই প্ল্যানটোৰ মতে ষ্টিক হ'ব পাৰিব ইউ হ্যাভ টু ষ্টিক অন দ্য প্ল্যান সো এটা প্ল্যানত ষ্টিক হৈ থাকিব কাৰণে অফ কোৰ্স প্ল্যানাৰ লাগিব প্ল্যানাৰৰ কাৰণে আজিৰ পৰা ভাবিব লাগিব হয়নে গতিকে আৰু এনেকুৱা বহুত ষ্টুডেন্টস আছে যাৰ এনেকুৱা হয় যে মই মেম 2024 টো ভাবিছিলো প্ৰিপাৰেচন কৰিম বাট দ্য হোল ইয়াৰ went like this and I didn't start my preparation আৰু এতিয়া 2025 ত মই একদম পঢ়িম তা মানে পাৰিম মই প্ৰিপেয়াৰ কৰিমে এনেকুৱা কিন্তু বহুত ষ্টুডেন্ট আছে যাৰ মানে সদায় কৰিম কিন্তু কৰা নহয় আৰু হেতু কিয় নহয় কাৰণ আপোনাৰ ওচৰত প্ৰপাৰ এখন ষ্ট্ৰেটেজি প্ৰপাৰ এটা প্ল্যান নাই সেই কাৰণে মই কৈছো যে আপোনালোকে এখন প্ল্যানাৰ বনাব লাগিব সো টেক এ ক্যালেন্ডাৰ এখন লওক নিজৰ ওয়ালত ষ্টিক কৰি ৰাখক তাত আপোনালোকে দাগ মাৰি থক যে এইটো দিনত মোৰ এখিনি ষ্টাৰ্টিং হ'ব এইটো দিনত মোৰ এখিনি এন্ডিং হ'ব সো ওয়ালত ষ্টিক কৰি দিয়ক এন্ড দ্যাট উইল হেল্প ইউ আপোনাক হেতু বস্তু হেল্প কৰিব এতিয়া আহো যে আমি এই ষ্ট্ৰেটেজিটো ঠিক আছে ষ্ট্ৰেটেজিৰ ওপৰত কথা কৈ আছো গতিকে ষ্ট্ৰেটেজিটোত আৰু কিছুমান বস্তু আমি এড কৰিব পাৰিম সো প্ৰথম হৈছে যে আপোনালোকৰ টাইম টেবল আহক সবতকে মেইন বস্তু টাইম টেবল তাৰ ওপৰত কথা কেইটামান কওঁ টাইম টেবল এখন বনাবলৈ হলে এটো নহয় যে মই ৰাতিপুৱা 9টাত উঠিছো 9টা পৰা 10টা লৈকে পঢ়িছো 10টা পৰা 11টা লৈকে পঢ়িছো এটো টাইম টেবল নকয় বা মনডে মই কনস্টিটিউশন পঢ়িম টিউজডে মই অমুকটো পঢ়িম থাৰ্সডে মই অমুকটো পঢ়িম এটো কিন্তু টাইম টেবলত নপৰে হেবিলাক স্কুলৰ ৰুটিন হেতু হৈছে ৰুটিন there is a difference between timetable and routine that was routine আৰু এতিয়া timetable is a broader task routine is a smaller task যত ৰুটিনত আপোনাৰ ডেইলি যেটো হ'ব গুটে বছৰত হেতুৱে হ'ব কিন্তু টাইমটেবলত হেতু বস্তু নাথাকে গতিকে আপোনালোকে কি কৰিব লাগিব এখন টাইমটেবল সেট কৰিবলৈ হলে ডিভাইড দা পেপাৰ আছে 8খন ল হয়নে 8খন ল ইংলিশ অসমীয়া জিকে কাৰেন্ট এফেয়াৰ্স 3খন মই এক্সট্ৰা ধৰি লৈছো গতিকে 11খন বস্তু যাক আপুনি ৰিভিজন 3 মাহ ৰাখক ঠিক আছে ৰিভিজন 3 মাহ আপুনি ৰাখি দিলে সো আমাৰ ওচৰত কিমান এতিয়া কেটা মাহ থাকিলে আমাৰ ওচৰত আছে 8টা হয়নে 8টা মাহৰ ভিতৰত আমি গুটেইখিনি পঢ়ি ক্লিয়াৰ কৰিব লাগিব কাৰণ 2025 যেতিয়া আপোনালোকে গুটেই বছৰটো দিব গতিকে 2025ৰ প্ৰথম মাহৰ পৰা 8 নম্বৰ মাহ মানে আগষ্টলৈকে আপোনালোকে পঢ়ি শেষ কৰিব সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ 3টা মাহ ৰিভিজন দিব ডিসেম্বৰটো আপোনালোক আধা দি লাগি যাব ৰিভিজনত তাৰ পিছত যেতিয়া নোটিফিকেশন আহে দেন সেকেন্ড ৰিভিজন স্টাৰ্ট কৰিব আৰু বাই চান্স যদি 2026 ৰ একদম আৰ্লি আপোনালোকৰ নোটিফিকেশন নাই আহা আৰু এবাৰ ৰিভাইজ কৰক টেক এ গুড পইণ্ট ফৰ ৰিভিজন 2 times of revision 1 time of study mind it etu rule আপোনাক rule কৰিব this rule will rule you only আৰু এটোৰ কাৰণে এখন প্ল্যানাৰ এখন ক্যালেন্ডাৰ এটা ষ্টিক নোট বহুত ইম্পৰ্টেন্ট হয়
যেহেতু নিজেই ঘৰত পঢ়িব নিজৰ কোনো কোচিং নাই কোনো গাইডেন্স নাই কিন্তু নিজেই ঘৰত ষ্টাৰ্ট কৰি আছে সো সবতকে প্ৰথম কথা হৈছে যে ষ্টে মোটিভেটেড এই জাৰ্নিটোত আহিব লগা কিছুমান মানে চ্যালেঞ্জেছৰ কথা মই এতিয়া কম ঠিক আছে এবছৰ পঢ়িব নহয় এই এবছৰটোত কিছুমান চ্যালেঞ্জেছ আহিব প্ৰথম চ্যালেঞ্জটো হৈছে যে কেতিয়াবা হঠাৎ ডিমোটিভেট ইমান কষ্ট কৰিছো নহব নেকি কিন্তু আকৌ ভাবিব why have you started কিয় ষ্টাৰ্ট কৰিছিলে দ্বিতীয়তে ভাবিব 2024 ত ষ্টাৰ্ট কৰিমকে গোটেই বছৰটো গুচি গ'ল 2025 ত মই মোৰ ভুলৰ কাৰণে কিন্তু ষ্টাৰ্টিং যেতিয়া কৰিলোৱে গতিকে ৰখাই নিদু আৰু তৃতীয়তে ভাবিব এই ভিডিঅ'টো আপোনালোকে যিকোনো সময়ত ওপেন কৰি চাব পাৰে মোটিভেশ্যন পাব আৰু মোৰ এই কথাষাৰ সদায় থাকি যাব why have you started যদি ৰখিবলৈ আছিলে ষ্টাৰ্ট কিয় কৰিলে প্ৰয়োজন নাছিল ন গতিকে ৰখাটো কেতিয়াও নাভাবিব যেতিয়া ষ্টাৰ্ট কৰিছে মুভ অন আপুনি যেতিয়া ডাঙৰ হৈছে ন ডাঙৰ হৈ গ'ল আপুনি আৰু ঘূৰি শৈশৱত জানো যাব পাৰিছে নাই পৰাটো গতিকে যেতিয়া ষ্টাৰ্ট কৰিছে তেতিয়ালৈকে নৰখিব যেতিয়ালৈকে আপুনি সাকসেস এচিভ নকৰে মোৰ এই ভিডিঅ'তে হয়তো আপোনালোকক কৰবাত আজি সুইছে বা সুব কিন্তু যদি আপোনাৰ এই ওয়াৰ্ডছ কিটাই কৰবাত সুই গৈছে ন দ্যাট মিন্স ইউ আৰ এন এস্পাইৰেন্ট আপুনি এগৰাকী ষ্টুডেন্ট নহয় আপুনি এস্পাইৰেন্ট এগৰাকী এস্পাইৰেন্ট হ'বলৈ হলে ইয়াত জোৰ লাগে ইয়াত সাহস লাগে তাৰ পিছত কিন্তু এস্পাইৰেন্ট হয় কাৰণ এনেকুৱা ধৰণৰ এক্সামিনেশনৰ কাৰণে এজন সাধাৰণ মানুহে কেতিয়াও নপঢ়ে সেইজন মানুহে পঢ়ে যি ভাবে যে মই জাজ হ'বৰ পৰাকে কেপাসিটিখিনি মই এতিয়া নিজৰ মাজত আনিব লাগিব মই পঢ়িব লাগিব মই কৰিবই লাগিব মোৰ মা দেউতাৰ সপোন আছে মোৰ সপোন আছে মই বহুত বস্তু ভাবি থৈছো গতিকে কৰিবই লাগিব এই কথাখিনি কিন্তু আমনি কৰিব যদি আমনি কৰিছে you should be a judge সদায় মনত ৰাখিব জুডিশিয়াল সাৰ্ভিস ইজি নহয় মই এটো নকওঁ যে দুদিন পঢ়া পৰীক্ষা দিয়া হৈ যাব জুডিশিয়াল সাৰ্ভিস কেতিয়াও ইজি নহয় কাৰণ এটা হায়াৰ লেভেলৰ এক্সামিনেশন ভাই इसके लिए पढ़ना पड़ता है পঢ়িব লাগিব ইয়াৰ কাৰণে বাট যদি আপুনি ষ্টাৰ্ট কৰি দিয়ে ন it is the most easiest exam এটু কাৰণে এক্সামটো ইজি আমাৰ সিসেট নাই আমাৰ কোনো GS1 GS2 GS3 GS4 আমাৰ একো নাই আমি কোনো লজিক আমাৰ কোনো লজিকলি তা মানে লজিক আৰু ওপৰত আমাৰ কোনো পেপাৰ নাই we have only law papers যিখিনি আমি অলৰেডি পঢ়ি আহিছো ৰাইট AIB দিব পাৰিছে আপোনালোকে ইমানখিনি ল পেপাৰ লৈ জুডিশিয়াল সাৰ্ভিস দিব নোৱাৰাৰ কি কথা থাকিব পাৰে হয়নে গতিকে আপোনালোকে পাৰিব মোৰ বিশ্বাস যে যিসকলে মোৰ এই ভিডিওটো চাই আছে আৰু খুব সিৰিয়াসলি ভাবিছে যে ষ্টাৰ্ট কৰিব হৈ গ'ল আই শুড ষ্টাৰ্ট ফ্ৰম দ্য বিগিনিং অফ দ্য ইয়াৰ একদম বছৰটো আৰম্ভৰ পৰা মই ঘৰত বহি পঢ়ো এতিয়া ঠিকছে বা মই অকল কোৰ্ট যাওঁ আৰু মই পঢ়ো আৰু মই অন্য ধান্দা একো নাৰাখো আৰু সেই সকলে কিন্তু এটো মনত ৰাখিব ইউ ডিজাৰ্ভ আপুনি ডিজাৰ্ভ কৰে সেই কাৰণে আপোনাৰ ব্ৰেইনত আহিছে যে আজি মই এতিয়াৰ পৰা মই প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগে মই it is very late for me মই ষ্টাৰ্ট কিয় নকৰিলো মই কৰিব লাগিছিল ঠিক আছে এতিয়া আহো যে কিছুমান যেটো মই আগতে আপোনাক কলো যে কিছুমান আমি চ্যালেঞ্জেস পাও কিছুমান যেতিয়া ষ্টুডেন্টস প্ৰিপাৰেচন কৰি থাকে এস্পাইৰেন্ট এগৰাকী প্ৰিপাৰেচন কৰি থাকে সেই প্ৰিপাৰেচন কৰাৰ সেই বছৰটোত আমি কিছুমান চ্যালেঞ্জেস দেখা পাও যেটো তেওঁলোকে ভুগে তো প্ৰথমটো মই আপোনাক কলোৱে যে আপোনালোকে ভুগিব যে ধৰক ডিমোটিভেট হৈ যাব গতিকে মোটিভেশনটো নিজে আনিব মোৰ এই ভিডিওতে আপোনালোকক সদায় মোটিভেট কৰি ৰাখিব দ্বিতীয়তে হৈছে যে আপোনালোকে যেতিয়া প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব মাজে সময় লাগিব ইমান কষ্ট কৰিছো কিন্তু কিয় মানে মই এনেকুৱা লাগে যে নহব নেকি বাৰু হেতু কিন্তু আপোনাক ভয় খুৱাইছে আৰু আলটিমেটলি এটা কথা মই কৈ থওঁ যেতিয়া আমাৰ এনেকুৱা লাগে ন যে ইমান প্ৰিপাৰেচন কৰিছো নহব নেকি দ্যাট মিন্স আপোনাৰ হ'ব দ্যাট মিন্স আপুনি প্ৰিপাৰেচন চলাইছে সেই কাৰণে আপোনাৰ ব্ৰেইনত আহিছে যদি আপোনাৰ প্ৰিপাৰেচন নচলালে হয় আপুনি যদি ইনে এৰাগেৰাকে জীৱনটো পাৰ কৰিলে হয় কোনো মানে পঢ়িছো আৰু নামত তেতিয়া কিন্তু নামতহে পঢ়ে কামত নপঢ়ে তেতিয়া হলে আপোনাৰ এই কোৱেশ্চনটো নাহে ব্ৰেইনত যে মই ইমান কষ্ট কৰিছো মোৰ হ'বলে নহব নাহে ন
গতিকে সদায় এইটো মনত ৰাখিব আপুনি কষ্ট কৰিছে সেইকাৰণে আপোনাৰ ব্ৰেইনত আহিছে যে শিট ইমান কষ্ট কৰি আছো বাট হ'বনে নহয় ঠিক আছে তৃতীয়টো হৈছে যে প্ৰিপাৰেচন কৰাৰ সময়খিনিত আপোনালোকৰ এনেকুৱা চ্যালেঞ্জ আহিব কেতিয়াবা ধৰক অমুকত বিয়া এখন অমুকত বাৰ্থডে এটা যাবই লাগিব আৰু মন নাযায় কাৰণ এখিনি পঢ়িবলৈ আছে আজিৰ প্লেনত মই ৰাখিছো অমুকটো তমুকটো তেনে ক্ষেত্ৰত আপোনালোকে কম সময়ৰ বাবে যাব যদি কিবা এটা সেলিব্ৰেশন কৰিছে সদায় কম সময় যদি আপুনি মাঘৰ বিহু গুটে উৰে নিখাই ধৰক কটাইছ হৈছে আগতে এতিয়া আপোনালোকে শুই যাব 11টা নালাগে 1টা বজাত শুই যাওক যদি আপোনালোকে দুৰ্গা পূজা আপোনালোকে ধৰক গুটে ৰাতি 10টা 11টা লৈকে চাই আছিলে এতিয়া 8:30 ঘৰলে ঘূৰি আহক 2 ঘণ্টাৰ বাবে ওলাই যাওক সেলিব্ৰেশন কৰক কিন্তু কম যদি ঈদৰ দিনাখন আপুনি পঢ়া নাছিলে এতিয়া ঈদৰ দিনাখন ৰাতিপুৱা শুই উঠিয়ে পঢ়ক শুই উঠিয়ে পঢ়ি তাৰ পিছত আপুনি গুটে দিনটো সেলিব্ৰেট কৰক হয়নে কাৰণ ৰাতিলে ভাগৰ লাগে ৰাতিলে নোৱাৰেগে গতিকে তেনে ধৰণে আপোনালোকে প্ল্যানবোৰ কৰিব লাগিব যদি ক্ৰিসমাসত আপোনালোকে আগতে একেবাৰে পঢ়া নাছিলে আৰু জুডিশিয়াল সাৰ্ভিস এতিয়া মানে ষ্টাৰ্ট কৰি আছে তেতিয়া হলে আপোনালোকে আৰ্লি ইন দা মৰ্নিং পঢ়ক কাৰণ ৰাতিলে ডাঙৰ পাৰ্টি হয়নে সো তেনেকৈ আপোনালোকে ষ্টাৰ্ট কৰিব লাগিব আৰু ঘৰতে বহি পঢ়া হেতুত মোটিভেশনৰ বাবে মই মাজে মাজে আহিম আপোনালোকক কাৰণ যেহেতু মই আপোনালোকক আজি কৈছোৱে যে ঘৰত বহি কেনেদৰে প্ৰিপাৰেচন কৰিব পাৰে গতিকে প্ৰত্যেক মাহে মই আপোনালোকক এটা ভিডিও দিম টু মোটিভেট ইউ মোটিভেশন দিবলে কাৰণ এটো মেটাৰ নহয় যে আপুনি কোচিং লৈছে আপুনি গাইডেন্স লৈছে কিন্তু এটো মেটাৰ হয় যে এজন ষ্টুডেন্টে উইদাউট এনি কোচিং উইদাউট এনি গাইডেন্স তেওঁ ঘৰত বহি অকলশৰীয়াকৈ পঢ়িছে তেওঁৰ কোনো লগ নাই তেওঁৰ কোনো গাইডেন্স নাই গতিকে সদায় মই কওঁ মোৰ এই ভিডিওটো মই সদায় পিন আপ কৰি থম মোৰ কাৰণে আপোনাৰ কাৰণে নহয় মোৰ নিজৰ কাৰণে মই সদায় মোৰ টাস্কত পিন আপ কৰি দিম আপোনালোকৰ যেতিয়াই মোটিভেশন লাগে এটো ভিডিওতে কমেন্ট মাৰি দিব লাগিলে এটো বছৰ মানে অহা বছৰৰ অগষ্টত বলে আপোনালোকক মোটিভেশন লাগিছিলে এটো ভিডিওত কমেন্ট মাৰি দিব মেম এটা মোটিভেশনৰ ভিডিও দি দিও আই উইল প্ৰভাইড ইউ কিন্তু প্ৰিপাৰেচন এৰি নিদিব অসমত জাজ লাগে ইণ্ডিয়াত জাজ লাগে ভাল ভাল জাজ লাগে গতিকে চিন্তা শক্তি থকা এজন মানুহ লাগে সেই কাৰণে প্ৰিপাৰেচন কৰাৰ আৰম্ভ কৰি দিও আৰু মোৰ বিশ্বাস যে মোৰ এই ভিডিওটো চাই থকা প্ৰত্যেকজনে নিজৰ মনত পাৰিব বুলি ভাবক আৰু মোৰো বিশ্বাস যে আপোনালোকে পাৰিব আপোনালোকে নোৱাৰাৰ কোনো কথা নাই গতিকে ধুনিয়াকৈ আৰম্ভ কৰক আপোনালোকে কিবা যদি চ্যালেঞ্জ পাইছে যে বস্তুটা বুজা নাই আপোনালোকে এটা টপিক ধৰি লওক ষ্টে অফ সুট বুজা নাই মেসেজ নহয় কমেন্ট কৰক মেম ষ্টে অফ সুটৰ ওপৰত এটা ভিডিও লাগে তেনেকুৱা আগতে বহুত গৈছে মোক কমেন্ট দিয়ে মই আগতে কমেন্ট পঢ়িছিলো এতিয়াৰ পৰা মই ষ্টাৰ্ট কৰি দিম আকৌ কমেন্ট পঢ়া গতিকে কমেন্ট যদি পঢ়ি যাও ন তেতিয়া মই গম পাম যে মানুহে এখিনি বস্তু বিচাৰিছে যে ভিডিও অন দ্য ষ্টে অফ সুট গতিকে মই নেক্সট ভিডিওটো ষ্টে অফ সুটৰ ওপৰত বনাই দিম লগতে আপোনালোকক মই ইম্পৰ্টেন্ট কোৱেশ্চনছ কেইটামান কৈ দিলো হয়নে সো যিসকলে ঘৰত বহি পেলাই প্ৰিপাৰেচন কৰি আছে আৰু আমাৰ চেনেলৰ লিগেল ক্লাষ্টাৰৰ ভিউৱাৰ হয় সেইসকল আলটিমেটলি আমাৰ ষ্টুডেন্টৰ নিচিনাই হৈ যায় হয়নে কাৰণ আপোনালোকৰ ৰাইট আছে যে কিবা এটা বস্তু বুজি পোৱা না আপোনালোকে সুধক গতিকে আমাৰ লিগেল ক্লাষ্টাৰ্স মানে অফলাইন অনলাইন ষ্টুডেন্ট অফলাইন নহয় বাৰু অনলাইন ষ্টুডেন্ট হওক নহওক কিন্তু ভিউৱাৰ হয় ভিউৱাৰ মিন্স ইউ হ্যাভ দ্যাট ৰাইট টু আস্ক মি এনি কোৱেশ্চন which you do not understand the topics which you do not understand আপোনালোকে কমেন্ট কৰি থব কমেন্ট কৰি থোৱাৰ লগে লগে আমি গম পাই যাম যে এই টপিকটোৰ ওপৰত আপোনাক ভিডিও লাগে আৰু মই সেই টপিকটোৰ ওপৰত অপ্ৰাণ চেষ্টা কৰিম আপোনাক ভালদৰে বুজোৱা তাৰ ওপৰত প্ৰিলিমছত মেইনছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে ইন্টাৰভিউত কিবা কোৱেশ্চন থাকিব পাৰে নেকি হেখিনি মই ধুনিয়াকৈ আপোনালোকক কৈ দিব পাৰিম হয়নে গতিকে আমাৰ লিগেল ক্লাষ্টাৰ ফলৰ পৰা 2025ত আমাৰ ভিউৱাৰৰ কাৰণে আমাৰ পৰা এটা হেল্পিং হ্যান্ড থাকিব আৰু হেতুৱে হৈছে এইটোৱে যে প্ৰত্যেক বস্তু আপোনালোকক আমি ৰিপ্লাই কৰিম উইথ আ ভিডিও গতিকে কিবা থাকিলে আপোনালোকে নুহুধাকে সংকোচ নকৰি কিন্তু সুধিব নুহুধাকে নাথাকিব ওকে আজিৰ ভিডিওটো ইমানতে সামৰিছো যিসকলে ষ্ট্ৰেটেজি আৰু প্ল্যান এটা বনাই আমাৰ লগত আপোনালোকে শেয়াৰ কৰিব পাৰিব শেয়াৰিঙত আপোনালোকে কমেন্ট কৰিলে হল আমি আপোনাৰ কমেন্ট পঢ়ি আমি আপোনালোকক ৰিভাৰ্ট বেক কৰিম আৰু আপোনালোকৰ প্ৰত্যেক কমেন্ট আমি এতিয়াৰ পৰা পঢ়ি ভিডিওত আহিম আৰু আপোনালোকক ৰিপ্লাই কৰিম Thank you so much for watching the video and please do not stop until you get the success.